লংকাত অব্যাহত আছে চুৰিকাণ্ডৰ ঘটনা। এইবাৰ চোৰৰ টাৰ্গেট মঠ মন্দিৰ। নিশা লংকাৰ মস্কাৰ ভাগৱত মন্দিৰত চুৰিকাণ্ড। মন্দিৰৰ তলা ভাঙি মন্দিৰৰ পৰাই লুটি নিয়ে কাঁহৰ বাচন আৰু 3টাকৈ পিতলৰ মূৰ্তিসহ নগদ 50,000 টকা। পিতলৰ 3টা মূৰ্তিৰ মূল্য প্ৰায় 1.5 লাখ টকা হ'ব বুলি মন্দিৰ পৰিচালনা কমিটিয়ে জানিবলৈ দিয়ে। বৰ্তমান চুৰি সংক্ৰান্তত মন্দিৰ পৰিচালনা কমিটিৰ লংকা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। উল্লেখযোগ্য যে লংকাত এনেধৰণৰ চুৰিকাণ্ডৰ ঘটনা প্ৰায়ে সংঘটিত হৈ থাকে। এই ক্ষেত্ৰত লংকা আৰক্ষীৰ ভূমিকা ৰহস্যজনক স্থিতিত আছে। যোৱাকালি ৰাতি 12 বজাত মই টোপনিত গৈছোঁ। মন্দিৰত তলা মাৰি ৰাখিছোঁ, কিন্তু ৰাতিপুৱা 5 বজাত উঠি মই মন্দিৰৰ সন্মুখত আহি ভক্তি কৰোঁতে দেখোঁ মন্দিৰত তলা নাই, খোলা আছে। 2টা দৰ্জাই খোলা আছে। এতিয়া মন্দিৰৰ ভিতৰত সোমাই দেখিলোঁ যে মন্দিৰৰ ৰাধা গোবিন্দ বিগ্ৰহ আৰু গোপাল, মন্দিৰৰ বজোৱা কাঁহী এইবিলাক একো নাই। তাংকত টকা আছিলে, মানুহে দিয়া টকা, বৃন্দাবনৰ লগত মন্দিৰত দান দিয়া টকা মই কেছত ৰাখিছিলোঁ, কিন্তু ঘৰত নাৰাখোঁ, মন্দিৰত ৰাখোঁ। এতিয়া টকাবিলাক কিন্তু হিচাপ কৰা নাই। কিমান মান হ'ব অনুমান? কমচে কম 50,000 মান। এতিয়া আৰু মন্দিৰৰ বহুতো সামগ্ৰী লৈ গ'ল। আচ্ছা, কিছুমান থাকিলে, অলপ কেইটামান আছে আৰু বাকীবিলাক চব লৈ গ'ল। আৰু কিবা? আৰু মন্দিৰৰ তলা যে ক'ত ৰাখিছে, কেনেকৈ ভাঙিছে এইটো মই গম পোৱা নাই। তলাটো পোৱা নাই। তলা বিচাৰি পোৱা নাই? তলা বিচাৰি পোৱা নাই। নিউজ ডেস্ক, নেশ্যন ফাৰ্ষ্ট নিউজ, গুৱাহাটী, অসম।